খৈৰাবাৰী গুৰিহাটীৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ খৈৰাবাৰীতো চলাই থকা হৈছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি খৈৰাবাৰী ঐতিহ্যমণ্ডিত গুৰিহাটীৰ ৰাস মহোৎসৱত এইবেলি 4 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 12 দিনীয়া কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 65 সংখ্যক ৰাস মহোৎসৱটিত সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰৰ সভাপতি খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক খগেন নাৰ্জীৰ কাৰ্যকৰী সভাপতি যুৱ নেতা মদন ৰাভা আৰু শংকৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে বিভিন্ন উপসমিতিসমূহে ভাগে ভাগে কামত ব্যস্ত হৈ পৰিছে ৰাস মহোৎসৱত বিভিন্ন আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আনন্দ মেলা বাণিজ্য মেলা সিনেমা চিত্ৰহাৰ ড্ৰেগন মটকা কোৱা ইত্যাদি উপভোগ কৰাৰ সুযোগ লাভ কৰিব দৰ্শনাৰ্থীসকলে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীৰ ৰিপৰ্ট AIN লাইভ আমাৰ 65তম গুৰিহাটী ৰাস উৎসৱ এইটো এতিয়া সুন্দৰভাৱে ধুনীয়াকৈ ধুমধাম কাম চলি আছে আৰু যিখিনি এইবাৰ ৰাস উৎসৱটো আমাৰ বহুখিনি জনগোষ্ঠীৰ একেলগ হৈ যিখিনি কামত মানে আগবাঢ়িছে এবাৰ নিশ্চয় আমাৰ বহুতখিনি ধুনীয়া হ'ব ভাল হ'ব আৰু ঠিক তেনেকৈ এতিয়া আমাৰ মীনা বজাৰ আছে তাৰপিছত আমাৰ মীনা বজাৰত মটকা কোৱা আছে তাৰমানে ধৰ এনেকুৱা নানা এটা খেল ধূল আছে তাৰপিছত আমাৰ এইফালে বজাৰখনো মানে সিফালে দিয়া হৈছে ৰাস্তাৰ সিপাৰে আৰু তেনেকুৱা ইলেক্ট্ৰিক কিছুমান মানে মূৰ্তিও মানে সজোৱা হৈছে এইটোৰ কাৰণে মানে বহুতখিনি আকৰ্ষণীয় হ'ব বুলি পেলাই মই নিশ্চয় ভাবিছোঁ প্ৰস্তুতি হয় নমস্কাৰ এইবেলি আমাৰ খৈৰাবাৰী 65তম গুৰিহাটী ৰাস উৎসৱ শ্ৰীকৃষ্ণ ৰাস উৎসৱ আমি পালন কৰিবলৈ গৈছোঁ আমি সব মোটামুটি ভালকৈ আৰম্ভ হৈছে মোটামুটি মাটিৰ কাম আৰম্ভ হৈছে মূৰ্তিৰ কাম আৰম্ভ হৈছে তো গুৰিহাটী আমাৰ যিটো ৰাস উৎসৱ এই ৰাস উৎসৱটো এটা সমন্বয়ৰ ভূমি হয় ইয়াত আমাৰ সব জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি 12 দিনীয়া কাৰ্যসূচীৰে ৰাস আৰম্ভ কৰিছোঁ এইবেলি আমাৰ এই ৰাসত আমি 12 বৰ্ণীয়া নৃত্য থাকিব আমাৰ ইয়াত ধৰক আছে কি কয় মীনা বজাৰ আছে মটকা কোৱা আছে আৰু আমাৰ আছে ধৰক মেলা বজাৰ আছে আৰু বাউল সংকীৰ্তন আছে সব জাতি জনগোষ্ঠীৰ এটা কালচাৰ হ'বই আৰু আমি এইবেলি মানে সব জাতি জনগোষ্ঠী আমি আহ্বান কৰিছোঁ আপোনালোকৰ জৰিয়তে সবে আহক আমাৰ এই অঞ্চলত যেটো আমাৰ মিলন ভূমি আমি একেলগে সবে মিলি আমি ভালকৈ যাতে ৰাষ্ট্ৰ পাৰ কৰিব পাৰোঁ 12 দিনে একলগত থাকি কিনে আমাৰ এই অঞ্চলত এটা গৌৰৱৰ জায়গা যেহেতু আমি সব মিলি কিনে আমি ৰাষ্ট্ৰ পাতোঁ আৰু এইবেলি আমি আৰু মানে বিগত দিনতকৈ এইবাৰ ভাল হ'ব আৰু মানে আমাৰ বহুত ভাল হ'ব বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আমাৰ এইটো ৰাজ চাবৰ কাৰণে মানে অসমৰ বাহিৰৰ পৰাও মানুহ আহে সবে জানে মানে খৈৰাবাৰী অঞ্চলত ৰাস ক'লে মানে সবৰে এটা মানে আনন্দ মানে ভাৱে আনন্দ কৰিবলৈ আহে আৰু সেই আনন্দ কৰাৰ কাৰণে সবক একলগত আমি মাতিছোঁ সবে আহক একলগত আমি একলগত থাকিম ফূৰ্তি কৰিম 12 দিন একলগত আমি যাতে আমাৰ উদযাপনটো ভালকৈ কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড